বাজেটত আমি এখন আঁচনি ঘোষণা কৰিছিলোঁ স্বামী বিবেকানন্দৰ নামত। সেই আঁচনিখনৰ নাম আছিল স্বয়ম স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা। এই আঁচনিখন আমি বেংকৰ লগত লিংক কৰিছিলোঁ আৰু ইণ্ডাষ্ট্ৰি আৰু কমাৰ্চ ডিপাৰ্টমেণ্টক এই আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব দিয়া হৈছিল। কিন্তু বেংকৰ কোঅপাৰেশ্যনটো বহুত বেছি নোহোৱাৰ কাৰণে আমি 20% ছাবচিডি দিছিলোঁ আৰু গোটেই লোনটো ৰিপেমেণ্ট নকৰিলে গভৰ্ণমেণ্টে সম্পূৰ্ণ দায়িত্ব ল'ব। এনেকুৱা ধৰণে আমি মুদ্ৰা যোজনাৰ দৰে আমি স্কিমটো বনাইছিলোঁ। কিন্তু ইনস্পাইট অফ দ্য বেষ্ট এফৰ্ট ফ্ৰম দ্য ইণ্ডাষ্ট্ৰি এণ্ড কমাৰ্চ ডিপাৰ্টমেণ্ট আমি স্কিমটো বহুত বেছি কৰিব নোৱাৰিলোঁ আৰু প্ৰায় 7,000 মান বেনিফিচিয়াৰীক আমি সহায় কৰিব পাৰিলোঁ এগেইনষ্ট টাৰ্গেটেড 1 লাখ। তাৰপিছত কেতিয়াবা মানুহে কয় যে বাজেটৰ কামবিলাক হোৱা নাই। যি দুই এটা হোৱা নাই উই অনেষ্টলি এডমিটেড যে হয় আমাৰ এইকেইটা কাম আমি কৰিব পৰা নাই। যোৱা বছৰ আমি অষ্টাদশী উন্নয়নৰ মুকুতামালাত আমি এটা নতুন কৰি কনচেপ্টটো কৰিছিলোঁ যে ৰিডিজাইন স্বয়ম, তাৰমানে সংশোধিত বা পুনৰ উজ্জীৱিত স্বামী বিবেকানন্দ ইউথ এম্পাৱাৰমেণ্ট যোজনা। এই যিটো স্বয়ম ৰিডিজাইন স্বয়ম আঁচনি আছে, এই স্বয়ম আঁচনিত আমি 1,000 কোটি টকা অহা 3 মাহত আমি খৰচ কৰিব খুজিছোঁ। 1,000 crores from the state government without any banking linkage। অৰ্থাৎ আমি বেংকৰ ওপৰত ডিপেণ্ড নকৰোঁ। আমি পোনে ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা এই 1,000 কোটি টকা আমি মুকলি কৰি দিম আৰু এই 1,000 কোটি টকাৰ জৰিয়তে আমি 2 লাখ যুৱক যুৱতীক 50,000 টকা কৰি আমি সিড মানি আগবঢ়াম, নট লোন। দিছ ইজ ছাবচিডি সিড কেপিটেল। এইটো তেওঁলোকে চৰকাৰক ঘূৰাই দিব নালাগে। এতিয়া কোন 2 লাখ ব্যক্তিয়ে পাব? সেই 2 লাখ ব্যক্তিয়ে পাব যোনে 1 ছেপ্টেম্বৰ তাৰিখৰ আগতে সেল্ফ হেল্প গ্ৰুপ, জইণ্ট লাইবিলিটি গ্ৰুপ বা আন ধৰণৰ কালেক্টিভ এফৰ্ট আৰম্ভ কৰিছিলে। চ' এভৰি ইয়াৰ এইটো আঁচনি হৈ থাকিব। দিছ ইজ এ কণ্টিনিউৱাছ স্কিম এণ্ড অলৱেজ 1 ছেপ্টেম্বৰ উইল বি দ্য কাট অফ। নাও যিসকল গ্ৰুপে জইণ্ট লাইবিলিটি গ্ৰুপ হ'ব পাৰে, HSG হ'ব পাৰে, ফাৰ্মাৰ প্ৰডাকশ্যন অৰ্গেনাইজেশ্যন FPO হ'ব পাৰে, ক্লাষ্টাৰ লেভেল স্পেচিয়েল SPV হ'ব পাৰে, ফেডাৰেশ্যন হ'ব পাৰে, যোনে সামূহিকভাৱে নিজক একত্ৰিত কৰিছে তেনেকুৱা গ্ৰুপসমূহে এই আঁচনিৰ সুবিধা ল'ব। যদি 10জনীয়া গ্ৰুপ হয় আমি 5 লাখ দিম, 20জনীয়া গ্ৰুপ হ'লে আমি 10 লাখ দিম আৰু 5জনীয়া গ্ৰুপ হ'লে আমি 2.5 লাখ দিম। তাৰমানে গাই প্ৰতি 50,000। এওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্টে এটা পৰ্টেল এনাউন্স কৰিব। আগতে এইটো ইণ্ডাষ্ট্ৰিৰ পৰা চাইছিল, এতিয়া বিত্ত বিভাগে প্ৰত্যক্ষভাৱে ইয়াক পৰিচালনা কৰিব উইথ দ্য হেল্প অফ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন। 16 ছেপ্টেম্বৰ তাৰিখে 16 ছেপ্টেম্বৰত আমি এটা পৰ্টেল কৰিম। সেই পৰ্টেলত গ্ৰুপবিলাকে এপ্লিকেশ্যন কৰিব। তাত গ্ৰুপটোৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব আৰু ব্যক্তি গ্ৰুপৰ সদস্যসকলৰো বেংক একাউণ্ট নম্বৰ দিব লাগিব। যেতিয়া বেংক একাউণ্ট নম্বৰ দিব, এপ্লিকেশ্যন দিব, আমি এই এপ্লিকেশ্যন জিলাসমূহলৈকে প্ৰেৰণ কৰিম, ডিষ্ট্ৰিক্ট। এণ্ড ডিষ্ট্ৰিক্টত এটা টিম বনোৱা হৈছে, ডিষ্ট্ৰিক্ট চিলেকশ্যন মেকানিজিম এটা কৰা হৈছে, য'ত কোনো পলিটিচিয়ান তাত মেম্বাৰ নহয়, নট ইভেন MLA, নট ইভেন MP, no political people are member there। বেংক আছে,
NGOs আছে, বেচিক্যালি NGO মানে যিবিলাক আমাৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ এণ্টাৰপ্ৰিনিউৰ্ছ SIRD এনেকুৱা ধৰণৰ এণ্টাৰপ্ৰিনিউৰ্ছ যিবিলাক সংগঠন আছে তেওঁলোক মেম্বাৰ আছে। আমাৰ যেনেকুৱা ৰুৰেল লাইভলিহুড মিছন, স্কিল ডেভেলপমেণ্ট মিছন, লিড বেংক মেনেজাৰ, জেনেৰেল মেনেজাৰ DIC, ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচাৰ, ভেটেনাৰী অফিচাৰ। চ' ইয়াত কোনো পলিটিকেল মানুহ এই ডিষ্ট্ৰিক্ট লেভেল কমিটিখনত নাই। ফাইনেন্স ডিপাৰ্টমেণ্টে পৰ্টেলত এই এপ্লিকেশ্যনবোৰ পোৱাৰ লগে লগে আমি ডিষ্ট্ৰিক্ট ৱাইজ ডিভাইড কৰিম আৰু আমি জিলালৈকে পঠাই দিম। ডিষ্ট্ৰিক্টে চিলেক্ট কৰিব, কৰাৰ পিছত 3 দিনৰ ল'ৰা ছোৱালীখিনিক এটা ট্ৰেইনিং দিয়া হ'ব। 3 দিনৰ ট্ৰেইনিং দিয়াৰ পিছত তেওঁলোকে এটা বিজনেছ প্লেন দাখিল কৰিব। মেবি হৰ্টিকালচাৰ হ'ব পাৰে, মেবি এগ্ৰিকালচাৰ হ'ব পাৰে, ইভেন PWD ঠিকা কৰিম, that can also be a business plan. বোলে ফ্লাড কণ্ট্ৰল ডিপাৰ্টমেণ্টত ঠিকা কৰিম, সেইটো এটা বিজনেছ প্লেন হ'ব পাৰে। উই আৰ নট ফৰ এগ্ৰিকালচাৰ কৰিব, ইণ্ডাষ্ট্ৰি কৰিব, এনেকুৱা নহয়। এণ্টাৰপ্ৰেনিয়ৰশ্বিপ, যে আমি 10জন ল'ৰাই লগ লাগি আমি DRDAত কাম কৰিম। এতিয়াতো দুখীয়া ল'ৰাই কাম কৰিব নোৱাৰে চিট কেপিটেল নোহোৱাৰ কাৰণে। চ' দিছ 5 lakhs উইল বি দেয়াৰ চিট কেপিটেল। আমি একাউণ্টটো গ্ৰুপত নিদিওঁ, আমি টকাটো ইণ্ডিভিজুৱেল বেংক একাউণ্টত দিম। কিন্তু প্ৰথম 30,000 টকা পাব, টকাটো পায়ে তেওঁলোকে গ্ৰুপত দি দিব লাগিব, নহ'লে প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে গ্ৰুপটো পৰিচালনা কৰে। এতিয়া যেতিয়া মোৰ বেংক একাউণ্টৰ পৰা চেকখন গ্ৰুপত যাব, তেতিয়া মোৰ এটা ষ্টেক হোল্ডিং থাকিব। মোক এক্সপেল কৰিব নোৱাৰে, মোক বহিষ্কাৰ কৰিব নোৱাৰে গ্ৰুপটোত, কাৰণ চেকখনটো মইহে দিছোঁ। কিন্তু মই যদি চেকখন নিদিওঁ, পিছৰ 20,000টো মই নাপাম। চ' মই 30,000 টকাটো মোৰ একাউণ্টৰ পৰা মোৰলৈকে চৰকাৰে দিব, মই গ্ৰুপটোত দিম। বহুতে প্ৰশ্ন কৰে গ্ৰুপত ডাইৰেক্ট কিয় নিদিয়ে? গ্ৰুপত দিলে আকৌ বাকীবিলাকক মেম্বাৰক এক্সপেল কৰি দিয়ে কিছুমান গ্ৰুপে। সেইকাৰণে মোৰ পৰা যেতিয়া চেকখন পাব, মোকতো এক্সপেল কৰিব নোৱাৰে। গতিকে ইট ইজ বোথ ইণ্ডিভিজুৱেল এজ ৱেল এজ কালেক্টিভ। কিন্তু কিবা কাৰণত যদি মই 30,000 টকাটো লৈ গ্ৰুপটোত নিদিওঁ, নেক্সট 20,000টো মই নাপাম। এওঁলোকৰ এটা সুবিধা হ'ব কি, এই গ্ৰুপবিলাকক গাঁৱে গাঁৱে PWD, ফ্লাড কণ্ট্ৰল, চব ডিপাৰ্টমেণ্টৰ আমি ফ্ৰী কণ্ট্ৰেক্টিং লাইচেঞ্চ দি দিম। যিসকল গ্ৰুপে ক'ব মই PWDত কাম কৰিম, আমি তেওঁলোকক ফ্ৰী ৰেজিষ্ট্ৰেশ্যন দিম। ফ্লাড কণ্ট্ৰলত কাম কৰিম, ফ্ৰী ৰেজিষ্ট্ৰেশ্যন দিম। কিবা আমি ফিচাৰী বনাম, ফিচাৰীয়ে নিজৰ আন স্কিমৰ লগতো এওঁলোকক জড়িত কৰি ল'ব। এগ্ৰিকালচাৰত কাম কৰিম, এগ্ৰিকালচাৰে ডিপাৰ্টমেণ্টৰ আন স্কিমৰ লগত যোগ কৰি ল'ব। বোলে গেলামাল দোকান দিম, আমি মুদ্ৰাৰ লগত আৰু ফাৰ্ডাৰ লিংকেজ কৰাৰ চেষ্টা কৰিম, যাতে দিছ ইজ জাষ্ট এ চিট কেপিটেল, এইটো লোন নহয়। তেওঁলোকৰ ইয়াত কোনো বেংকৰ দায়বদ্ধতা নাপায়। এই চিট কেপিটেলটো ইউজ কৰি 5 লাখ টকা বেংকত 25% দিলে তেওঁলোকে হয়তো 25 লাখ টকা লোন পাব পাৰে, যদি কোনোবা তেনেকুৱা ভাল এণ্টাৰপ্ৰেনিয়ৰ্ছ তাৰ মাজৰ পৰা আহে। 2 লাখ ল'ৰা ছোৱালী উপকৃত হ'ব, 1,000 কোটি টকা। আৰু ভগৱানে যদি সুবিধা দিয়ে, তেতিয়াহ'লে অসম চৰকাৰে প্ৰতি বছৰে এই স্কিমটো ৰূপায়ণ কৰি যাব, এভৰি ইয়েৰ। চ' 2 লাখ, 2.5 লাখ, হয়তো যেনেকৈ আমি অৰুণোদয়ত কৈছোঁ যে আজি পাৰ সমষ্টি 15,000 বেনিফিচিয়াৰী, কিন্তু অনাগত দিনত ই বাঢ়িব পাৰে, বাঢ়িব। গতিকে আজি আমি 2 লাখ লৈ 1,000 কোটি টকা দি আৰম্ভ কৰিছোঁ, সেইটো অহা বছৰ হয়তো 4 লাখো হ'ব পাৰে। দিছ ইজ দ্য বিগেষ্ট সেল্ফ এমপ্লয়মেণ্ট প্ৰগ্ৰেম লঞ্চ বাই এনি গভৰ্ণমেণ্ট ইন দ্য ইণ্ডিপেণ্ডেঞ্চ আছাম। নিজৰ টকা দি ইমান ডাঙৰ সেল্ফ এমপ্লয়মেণ্ট ইনিচিয়েটিভ আজিলৈকে কোনো চৰকাৰে হাতত লোৱা নাই। This is the biggest initiative, and this 1,000 crore will come from our own revenue. ইয়াত কোনো বেক ফাণ্ডিং নাই, ইয়াত কোনো বেংকিং লিংকেজ নাই, বাট আমি বেংকৰ লগত কাম কৰি আছোঁ যে দিছ 5 lakhs আমি চিট কেপিটেল হিচাপে দিলোঁ। Now you give 75% loan, so that ultimately it becomes 25 lakhs at some point of time. Of course, banking norms পূৰা কৰিব লাগিব। So 20,000 গ্ৰুপে এই পইচা পাব, যদি 10জনকৈ ধৰোঁ।
20,000 গ্ৰুপৰ যদি 5,000কো আমি বেংকিং লিংকেজ কৰি দিব পাৰোঁ, লট অফ মানি উইল কাম। সো এই যেটো ৰিডিজাইন স্বয়ং স্বামী বিবেকানন্দ ইয়থ এম্পাৱাৰমেণ্ট যোজনা, এইটো আমি আজি লঞ্চ কৰিছোঁ। 40 বছৰ বয়সলৈকে আঁচনিটো পাব, আৰু এই আঁচনিটো পাবৰ কাৰণে এভৰি মেম্বাৰ হেজ টু পাছ মেট্ৰিকুলেশ্যন। মেট্ৰিকৰ তলৰ হ'লে এজ ধৰিব পৰা নাযায়, আৰু বেংকে হয়তো ফাৰ্ডাৰ লিংকেজ দিয়াত অসুবিধা পাব। সেইকাৰণে এইটো আমি হাই স্কুল লিভিং চাৰ্টিফিকেট এইটো আমি লিংক আপ কৰিছোঁ, আৰু ইয়াত আমি 40 ইয়াৰ্ছলৈকে এজ ৰাখিছোঁ। যুৱক হওক যুৱতী হওক আপ টু 40 ইয়াৰ্ছ। আৰু এক্সিষ্টিং এছেট যিহে পাব, উই ডোণ্ট ৱান্ট টু ক্ৰিয়েট এ ফ্লাড গেট নাও, তেতিয়া আমি চিলেক্টে কৰিব নোৱাৰিম। যিবিলাকে এতিয়া খুলিব তেওঁলোকে অহা বছৰ পাব, কাৰণ দিছ উইল বি কণ্টিনিউৱাছ স্কিম। গতিকে 1 ছেপ্টেম্বৰলৈকে যাৰ বেংক একাউণ্ট খোলা হ'ল, যোন এছেট যি আছে কাম কৰি আছে, it will be only available for them. This is for scheme for existing SHG. কালি শুনি পেলাই হাৱাত বনাই ললো, they will not get it. বহুত মানুহ থাকে যে আজি স্কিম শুনিলো, ৰাতি ৰাতি বনালো, so they will not get it. Might be আজি যদি বনাই অহা বছৰ তেওঁলোকে 1 বছৰ নিজৰ এটা এক্টিভিটি কৰাৰ পিছত কাম হ'ব। So as a PW minister at some point of time, থাৰ্ড লেভেল কণ্ট্ৰেক্টৰৰ যিমান কাম আছে আমি এই গ্ৰুপবিলাককে দিবৰ কাৰণে আমি কৈ দিম। তৃতীয় শ্ৰেণী যে গাঁৱত 10 লাখৰ কাম আহিছে, 20 লাখৰ কাম আহিছে, 15 লাখৰ কাম আহিছে, উইল ৱৰ্ক কণ্টিনিউৱাছলি উইথ দিছ পিপল চ' ডেট আমি এটা গাঁৱৰ পৰ্যায়ত গৈ এজন দুজন মানুহে গোটেই গভৰ্ণমেণ্টখনক মনোপলাইজ কৰাৰ পৰিৱৰ্তে এটলিষ্ট বিলো 50 লাখৰ সব কাম যাতে আমি এই গ্ৰুপবিলাকক দি দিব পাৰোঁ। উই হেভ টু ট্ৰাষ্ট, আমাৰ ল'ৰা ছোৱালীক আমি বিশ্বাস কৰিব লাগিব, আমি ট্ৰাষ্ট কৰিব লাগিব, আৰু এই ধৰণে আমি আগুৱাই যাব খুজিছোঁ। অসমবাসী ৰাইজৰ মই আশীৰ্বাদ বিচাৰিছোঁ যে অৰুণোদয় যেনেকৈ বিগেষ্ট ছ'চিয়েল এণ্ড ওমেন এম্পাৱাৰমেণ্ট স্কিম আমি লঞ্চ কৰিছোঁ, আজি গোটেই গাঁৱে ভূঞেটো চিলেকশ্যন হৈ আছে। This is one of the biggest self-employment scheme, আৰু প্ৰত্যেকটো টকা ৰাজ্য চৰকাৰৰ পুঁজিৰ পৰা খৰচ কৰা হ'ব। এণ্ড আমি তেনেকৈ ছেভিংছ কৰি ৰাখিছিলোঁ লাষ্ট 2 বছৰত। চ' কৰোণাৰ মাজতো এই টকাখিনি আমাৰ থাকিব, এণ্ড উই আৰ গোয়িং টু ডু দিছ। আপোনালোকে জানে যে যোৱা বছৰ আমি এটা স্কিম আৰম্ভ কৰিছিলোঁ। I am coming to the second scheme. সেইটো হ'ল যে কোনোবাই যদি এডুকেশ্যন লোন লয়, তেতিয়াহ'লে আমি তেওঁক ছাবচিডি হিচাপে 50,000 rupees আমি তেওঁলোকক দিওঁ। যদি বেংকৰ পৰা পঢ়িবৰ কাৰণে এডুকেশ্যন লোন লৈছিলে যিকোনো সময়তে, এনি পইণ্ট অফ দেয়াৰ লাইফ, যদি ইভেন আজি কোনোবা মই ইঞ্জিনিয়াৰ হৈ আছোঁ কিন্তু মই লোন লৈছিলোঁ, চ' ইভেন দেন আমি 50,000 তেওঁলোকক ছাবচিডি দিছিলোঁ। আমি 1,545 জন ব্যক্তিক আমি ইতিমধ্যে আমি এই ছাবচিডিটো দিছিলোঁ, কিন্তু কোভিডৰ পিছত আৰ্থিক সংকটৰ কাৰণে এই বছৰ আমি স্কিমটো আৰম্ভ কৰা নাছিলোঁ। অলৰেডি আমাৰ হাতত 5547 আমাৰ হাতত এপ্ৰুভ হৈ থকা এপ্লিকেশ্যন আছে। আজিৰ পৰা আমি যিসকলে যোৱা 2-3টা বছৰ লোন ল'লে বা আগত এপ্লিকেশ্যন কৰিব পৰা নাছিল, www.assamfinanceloans.in www.assamfinanceloans.in আমাৰ কালি পৰহি এড ওলাব, কিন্তু আপোনালোকক এইখন আমি দি দিছোঁ আপোনালোকে যাতে দিব পাৰে। চ' www.assamfinanceloans.in ইয়াতে যদি আবেদন কৰে, তেতিয়াহ'লে আবেদন নকৰা সকলেও 50,000 টকা পাব। এতিয়া যদি আবেদন কৰে, আগতেতো কৰাখিনিয়ে ৰিপিট কৰিব নালাগে। মই আগতে কৈছোঁ যে আমাৰ হাতত 5547 এপ্লিকেশ্যন মজুত আছে, গতিকে তেওঁলোকে নতুনকৈ এবাৰ কৰাৰ দৰকাৰ নাই, কাৰণ এইখিনি বেংকে এপ্ৰুভেল দি দিছে, গতিকে আমাৰ লগত আছে। তাৰমানে বেংকে বেক অফিচত কৈ দিছে যে এওঁলোকে লোন লোৱাটো সত্য। গতিকে এইখিনি ডিছবাৰ্চমেণ্টৰ কাৰণে ৰেডি হৈ আছিলে,
কৰোনাৰ কাৰণে আমি কৰিব পৰা নাছিলোঁ। এতিয়া আমি অকণমান মুকলি বতাহ লৈছোঁ। গতিকে অক্টোবৰৰ 7 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আমি এই পুঁজিটো মুকলি কৰি দিম। 7 to 10 অক্টোবৰ। গতিকে যিসকলে নতুনকৈ আবেদন কৰিব খোজে তেওঁলোকে 20 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰিব লাগিব, যাতে আমি পিছৰ 10 দিন বেংকৰ লগত বেক অফিচত কাম কৰিব পাৰোঁ আৰু ইয়াতে আমাৰ 7 অক্টোবৰ to 10 অক্টোবৰৰ ভিতৰত আমি এই পুঁজিটো মুকলি কৰি দিম। এই বছৰ আমি বাজেটত এই স্কিমটোৰ কাৰণে 25 কোটি টকা ৰাখিছোঁ আৰু আমি মুকলি কৰি দিম। 2-এজন ল'ৰা ছোৱালী ৰৈ গৈছিল হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনত কাম কৰা শৈক্ষিক সহায়, তেনেকুৱা 45খন আবেদন আছে, আমি সেই সময়ত একেলগে দিম।